এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে বিবাহিত দম্পতিৰ বাবে এই ডাঙৰ খবৰটো পত্নীৰ সন্মতি থাকিলেও শাৰীৰিক সম্পৰ্ক যদি গ্ৰহে তেনেহলে স্বামীয়ে ধৰ্ষণ কৰা হৈছে বুলি ধৰা হ'ব আৰু সেই যে অপৰাধ হ'ব সেই ইছলামিক আইনেও সেই সকল লোকক ৰক্ষা কৰিব নোৱাৰিব বুলি এতিয়া হংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহকাৰী এতিয়া হাৰি নাযাব 18 বছৰ নাবালিকাক যদি বিয়া কৰায় তাৰ পাছত শাৰীৰিক সম্পৰ্ক যদি গ্ৰহে তেনেহলে তাক ধৰ্ষণ হিচাপে ধৰা হ'ব জঘন্য অপৰাধ হিচাপে বিবেচিত কৰা হ'ব আৰু তাৰ পাছতেই স্বামীৰ বিৰুদ্ধে একচন ল'ব আৰক্ষীয়ে আৰু ইছলামিক আইনেও এই বাল্য বিবাহকাৰীক ৰক্ষা কৰিব নোৱাৰিব বুলি হংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি আছে এই বিশেষ আইনত আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ইছলামিক আইনেও ৰক্ষা কৰিব নোৱাৰিব বাল্য বিবাহকাৰীক ৰক্ষা কৰিব নোৱাৰিব ইছলামিক আইনেও বাল্য বিবাহ কৰিলে দুধৰ্ষ অপৰাধী হিচাপে গণ্য কৰিব নতুন আইনে আৰু ইছলামিক আইনেও সুৰক্ষা দিব নোৱাৰিব বাল্য বিবাহ কৰোৱা স্বামীৰ বিপদ নিশ্চিত হ'ব বাল্য বিবাহৰ ক্ষেত্ৰত নতুন আইনত হোৱা পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আৰু এতিয়াৰ পৰা বাল্য বিবাহৰ পাছত নাবালিকাৰ সৈতে সম্পৰ্ক গ্ৰহিলেই হ'ব অপৰাধ হিচাপে গণ্য কৰা হ'ব 18 বছৰৰ তলৰ নাবালিকাৰ সৈতে গ্ৰহিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক নিজ স্বামীয়ে শাৰীৰিক সম্পৰ্ক গ্ৰহিব নোৱাৰিব পত্নীৰ সৈতে বাল্য বিবাহৰ পাছত গৰ্ভধাৰণ হ'লেই ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব 18 বছৰৰ তলৰ নাবালিকাৰ সৈতে সম্পৰ্ক গঢ়িলেই ধৰ্ষণৰ গোচৰত অভিযুক্ত হ'ব আৰু বাল্য বিবাহ শেষ কৰিবলৈ ভাৰতীয় ন্যায় সংহিতাত কঠোৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে এটা ডাঙৰ খবৰ বাল্য বিবাহ শেষ কৰিবলৈ এই সিদ্ধান্ত নাবালিকাৰ সন্মতি থাকিলেও কোনো যুৱকে গ্ৰহিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক আৰু ইছলামিক আইনেও ৰক্ষা কৰিব নোৱাৰিব বাল্য বিবাহকাৰীক এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰবাৰ উল্লেখ কৰিছো বাল্য বিবাহ কৰিলে দুধৰ্ষ অপৰাধী হিচাপে গণ্য কৰা হ'ব নতুন আইনৰ অধীনত অপৰাধী হিচাপে গণ্য কৰা হ'ব আৰু ইছলামিক আইনেও সেই সকল লোকক সুৰক্ষা দিব নোৱাৰিব বুলি এতিয়া জনাইছে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিজ পত্নীৰ সৈতেও শাৰীৰিক সম্পৰ্ক যদি গ্ৰহে তেনেহলে বিপদত পৰিব গৰ্ভধাৰণ যদি কৰে নাবালিকা কন্যা সন্তানগৰাকীয়ে তেনেহলে ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব আৰু এই জঘন্য অপৰাধ হিচাপে বিবেচিত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি গ্ৰহণ কৰা হ'ব আৰু ইছলামিক আইনেও ৰক্ষা কৰিব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা বা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু 18 বছৰৰ তলৰ নাবালিকাৰ সৈতে গ্ৰহিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক বাল্য বিবাহৰ পাছত গৰ্ভধাৰণ হ'লেই ধৰ্ষণ হিচাপে গণ্য কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু 18 বছৰ তলৰ নাবালিকাক লৈ বিবাহক লৈ এনেদৰে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা বা আইন নতুন আইনত এই কথা উল্লেখ কৰা হৈছে বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্য বিবাহ শেষ কৰিবলৈ ভাৰতীয় ন্যায় সংহিতাত কঠোৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে নাবালিকাৰ সন্মতি থাকিলেও কোনো যুৱকে গ্ৰহিব নোৱাৰিব এতিয়াৰ পৰা শাৰীৰিক সম্পৰ্ক আৰু ইছলামিক আইনেও ৰক্ষা কৰিব নোৱাৰিব বাল্য বিবাহকাৰীক বাল্য বিবাহ কৰিলে দুধৰ্ষ অপৰাধী হিচাপে গণ্য কৰা হ'ব নতুন আইনত আৰু ইছলামিক আইনেও সুৰক্ষা দিব নোৱাৰিব বাল্য বিবাহ কৰোৱা স্বামীক আৰু বাল্য বিবাহৰ ক্ষেত্ৰত নতুন আইনত হোৱাৰ পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে যি সময়ত দেখিবলৈ পোৱা গৈছে ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান চলাইছে বহু বিবাহ বিৰোধী অভিযান পূৰ্বৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এই নতুন আইনতো ভাৰতীয় ন্যায় সংহিতাতো এই বাল্য বিবাহক লৈ নতুন ধাৰা সন্নিবিষ্ট কৰা হৈছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছোঁ চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে
চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্ট 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইন্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়ালে sexual intercourse is proved. যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হলেও আপুনি সেক্সুৱেল ইন্টাৰকোৰ্স কৰিব নোৱাৰে আৰু যেহেতু সেক্সুৱেল ইন্টাৰকোৰ্স কৰিছে this has become a new category of offense under ভাৰতীয় ন্যায় সংহিতা ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইন্টাৰকোৰ্স is equivalent to rape অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেন্টটো যদি আমি সেক্সুৱেল ইন্টাৰকোৰ্স কৰো it will be considered as rape and it will be punishable as offense of rape. আপোনালোকে জানে যে জুৱা এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছো চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাই কোৰ্টে ইছলামিক লৰ ইন্টাৰপ্ৰিটেশনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেন্সিয়েট জাজমেন্ট দি ৰাখিছিলে সেই কাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইন্টাৰপ্ৰিটেশনটোৰ আমি ওভাৰকাম কৰিব পাৰো আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলো এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্ট 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইন্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়ালে sexual intercourse is proved. যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হলেও আপুনি সেক্সুৱেল ইন্টাৰকোৰ্স কৰিব নোৱাৰে আৰু যেহেতু সেক্সুৱেল ইন্টাৰকোৰ্স কৰিছে this has become a new category of offense under ভাৰতীয় ন্যায় সংহিতা ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইন্টাৰকোৰ্স is equivalent to rape অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেন্টটো যদি আমি সেক্সুৱেল ইন্টাৰকোৰ্স কৰো it will be considered as rape and it will be punishable as offense of rape. আপোনালোকে জানে যে জুৱা এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি
কাম কৰি আছে চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্ট 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়ালে sexual intercourse is proved. যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল তাৰ মানে 18 বছৰৰ আগতে আপুনি